নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কথাটো হ'ল কি এনেকুৱা যে আপোনাৰ আজি যন্তৰ মন্তৰ অকল দিল্লীত নাই। যন্তৰ মন্তৰ আমি অতদিনে জানি আহিছোঁ সৰুৰে পৰা যে প্ৰতিভাস্থলী হ'লগৈ যন্তৰ মন্তৰ, ৰামলীলা ময়দান, সেইবিলাক বেচিকেলি যন্তৰ মন্তৰ। কিন্তু আজি দেখা গৈছে মানে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত নতুন নতুনকৈ এটা যন্তৰ মন্তৰ সৃষ্টি হৈছে, অৰ্থাৎ বিভিন্ন চুকে কোণৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আছে। আৰু মই সাধাৰণতে বীৰ লাচিত চাহাক নকৰোঁ, মানে ইমান এটা ছাপোৰ্ট নকৰোঁ, কিন্তু তেওঁলোকে যোনটো কৰিলে, বিশেষকৈ তিনিচুকীয়াৰ যোনটো ৰিপৰ্ট আছে, তেওঁলোকে যি প্ৰতিবাদ কৰিলে, তাৰমানে এইটো সঁচাকৈ অসমীয়াগিৰি নহয়, এইটোৱেই হ'লগৈ লাচিতগিৰি। য়েছ, চাবাছ, আই মাষ্ট চেলুট ইউ। তেনেকুৱা হ'ব লাগিব। অসমীয়াগিৰি কৰি লাভ নাই, লাচিতগিৰি কৰক, তেতিয়াহে কিবা এটা হ'ব। লাচিতগিৰিৰ ফলত কি হ'ল, তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাইছে। এই যে ফটুৱা পাৰ্টিটো, বৰ্ডাৰ পাৰ্টি আছে যে কেণ্ডেল মাৰ্চত ওলাইছে কিবা কিবি, সেইবোৰত নাই, তেওঁলোকে সেইটো কৰিছে। তাৰমানে লাচিত আৰু সেইফালে আমাৰ যে মহাৰাষ্ট্ৰত কোন শিৱাজী, দুইজনে কিন্তু বীৰ, দুইজনে যুঁজিছিলে। হয়, এতিয়া বিজেপি তেওঁলোকৰ ব্যাখ্যাবিলাক বেলেগ বেলেগ দিছে, কিন্তু তেওঁলোক দুইজনে যুঁজাৰু আছিলে, ভাল যোদ্ধা আছিলে, দেশৰ কাৰণে নিজৰ মানে সৰ্বস্ব দিবলৈ ৰেডি আছিলে। দেখা গ'ল যে আপোনাৰ শিৱসেনাৰ যিমান উইংছ আছে, মানে উদ্ধৱ ঠাকৰে যি গ্ৰুপ, এইটো মানে চেজাৰাটো নহয় দেই, যোনটো বিজেপিৰ লগত আছে, সেইটো কথা কোৱা নাই। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাইছে, অসমতো ওলাইছে। আৰু মই এইটো চাগে এনেকুৱা লাগিছে, মই আপোনালোকক ধন্যবাদ এইটো কাৰণে দিছোঁ, কাৰণ মই বাৰেপতি কিন্তু কেইবাটা মোৰ এপিছ'ডত কৈ আছোঁ যে সঁচাকৈ যদি পূৰ্বজন্ম থাকে, পুনৰ্জন্ম যদি হয়, তেতিয়া কিন্তু লাচিত বৰফুকনে তহঁতক এটা এটাকৈ কোবাব। হয়তো এইটো কিজানি তেওঁলোকৰ মন মগজুত সোমাইছে, যি নহওক, দেৰ আই দৃষ্ট আই, ভাল হৈছে, এইটো দৰকাৰ আছে। এতিয়া মই প্ৰতিদিন টাইমছৰ এটা টক শ্ব'ত যেতিয়া মই কথা পাতি আছিলোঁ, তেতিয়া কিবা শৰ্মা উপাধি, তেখেতে যদি মোৰ ভুল নহয়, তেওঁ খুব সম্ভৱতঃ ৰাজীৱ শৰ্মা তেনেকুৱা কিবা এটা নাম আছিলে, তেখেতে মোক কৈ আছিলে যে আপুনি ইমান জ্ঞানী গুণী মানুহটো ইয়াত কেলৈ পৰি আছে, আপুনিতো CBI ED সেইবিলাকৰ চিফ হ'ব লাগিছিলে, প্ৰাইম মিনিষ্টাৰৰ চিফ এডভাইজাৰ হ'ব লাগিছিলে। হয়, সেইটো কোৱাটো ক'লে খালি বাছ, ইমানতে ষ্টৰি চেছ। চাগে আমাৰো ইয়াত যেনেকৈ আমাৰ হিমন্তৰ যেনেকৈ পবিত্ৰ নাই জানো চালাগাৰ, তাতো চাগে মোদীৰ চালাগাৰ তেনেকুৱাই হ'ব। কিন্তু মই চালাগাৰ হ'লে কি কৰিলোঁ হয়, মই সেইটো এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ। এয়া হ'ল কাৰণ ইমান যে এটা আন্দোলন, ইমান যে এটা জেং এটা লাগি গ'ল গোটেই ভাৰতবৰ্ষত, সেইটো খুব চিম্পুল চলিউশ্যন আছে। চিম্পুল চলিউশ্যনটো হ'ল, কাৰণ চাওক, তেওঁ কৈছে যে তেওঁ নেকি নহয়, মানে ৰিচাৰ্চ স্কলাৰ নহয়, ৱাংচু, তেওঁ চাইণ্টিষ্ট নহয়। ঠিক আছে, তো আমাৰতো টপ চাইণ্টিষ্ট কোন আছে, যি ৰাডাৰক কণ্ট্ৰল কৰি লয়, যি A+B² নতুন নেৰেশ্যন দিয়ে, তেওঁ যেতিয়া এই চাহ বিক্ৰী কৰিছিলে, তেতিয়া যে নলাৰ যে গেছটো আছে, তাতে তেওঁ আৱিষ্কাৰ কৰিছিলে যে তাৰ পৰাই তেওঁ এইবিলাক কৰিছিলে। তো ইমান ডাঙৰ একজন মানে চাইণ্টিষ্ট আমাৰ আছেই, আৰু আমাৰ বিৰোধীৰ ফালৰ পৰা ৱাংচু ডাঙৰীয়া আছে। এনেকুৱা এটা কৰিব লাগিছিলে যে অমৰ্ত্য সেন ডাঙৰীয়া, যি নোবেল প্ৰাইজ বিজয়ী, আৰু ৱাংচু ডাঙৰীয়াটো আপোনাৰ ইণ্টাৰনেশ্যনেল এৱাৰ্ডো তেখেতে পাইছে, আন্তৰ্জাতিক মঞ্চে তেখেতক মানি আছে। আৰু হয়, আমাৰ মোদী ডাঙৰীয়াক কিবা কিবি পাই থাকে, এইবিলাকতো AI যোগেদি ছেটিং পেটিং কৰি আছে। কাৰণ বাহিৰত গৈ যে আমাৰ এৱাৰ্ড পায় মোদীয়ে, সেইটো কাৰণটো কি জানো নাই, ভাৰতবৰ্ষৰ মানুহে ইমান গালি পাৰি থাকে, তাত গৈ কয় যে ভাই মোক কিবা এটা এৱাৰ্ড দি দে, তেতিয়াহ'লে মোৰ সেইটো অলপ মেকআপ হ'ব, আৰু সেইটোকে আমাৰ গদি মিডিয়াই ফ'কাছ কৰি আছে। তো অমৰ্ত্য সেনক দি 100 মাৰ্কছৰ এটা কুৱেশ্যন শ্বীট ৰেডি কৰিব লাগে, আৰু দুইজন এক্সামত বহিব, 1 ঘণ্টাত হ'ব লাগিব এক্সাম, জাষ্ট 1 আৱাৰ্ছ। আৰু 1-to-1 যে আপোনাৰ এই যে ফৰেন যে ভিজিটবিলাক মানে ট্ৰাম্পৰ লগত পুটিন, 1-to-1 নহয়, ইয়াতো 1-to-1 মানে 1-to-1 এক্সাম,
মাত্ৰ দুইজনেহে পৰীক্ষা দিব। কুৱেশ্যন ছেট কৰিব অমৰ্ত্য সেন ডাঙৰীয়া। তাত যোন জয়ী হ'ব, গতিকে তেওঁৰ কথাটোহে মানিব লাগিব। চিম্পল ফাণ্ডা, আৰুতো কোনো একো নাই। আজি যে এই প্ৰতিবাদটো হৈছে, এই প্ৰতিবাদ হ'বলৈ আছে, কাৰণ ভাৰতবাসীয়ে পাহৰি গৈছে যে মণিপুৰ মাহৰ পিছত মাহ নহয়, বছৰৰ পিছত বছৰ যোৱাৰ পিছতো তাৰ মুখ্যমন্ত্ৰী কিন্তু পদত্যাগ কৰা নাছিলে, কাৰণ তেওঁলোকৰ ডিকশ্যনাৰীত পদত্যাগৰ কোনো ছিষ্টেমে নাই। বিশেষকৈ মোদীৰ জামানাত এইটো কোনো ছিষ্টেমে নাই। তো তেতিয়া ভাৰতবৰ্ষটো আপুনি বাদেই দিয়ক, আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ ৰাইজে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে কৰা নাই। গতিকে আমি তেতিয়া যে পাপ কৰিছিলোঁ, সেই পাপৰ কিন্তু প্ৰায়শ্চিত্ত এতিয়া আমি কৰিব লগা হৈছে। এক্সাম্পলটো হ'লগৈ মণিপুৰ, আৰু মণিপুৰৰ ওপৰত মোৰ কিতাপৰো মানে এডভান্স হৈ আছে। যদি চব ঠিকে থাকে সেইবিলাকো ৰিলিজ হ'ব, অসমৰ মানে পাঠকে সেইটো পঢ়িব পাৰিব। এতিয়া মণিপুৰৰ লগত ইয়াৰ মিলটো ক'ত আছে? হয়, তাৰ আগত আৰু এটা কথা মই কৈ লওঁ যে মিলখা সিং মনত আছেনে, যে দৌৰিছিলে অলিম্পিক বিজয়ী মিলখা সিঙৰ ওপৰত যোনটো ফিল্ম, যোনটো ঘটনা, সেইটো কি আছিল? তেখেতে ভাগ মিলখা ভাগ। কিন্তু এতিয়া কি হৈছে জানেনে? ভাগ মোদী ভাগ, ভাগ 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 ভাগ। এনেকুৱাকৈ হৈছে যে মানে পলাইছে চিধা। আপোনালোকে তাৰ ভিডিঅ' ফুটেজ চাব। লাগিলে মানে সেই ড্ৰাইভাৰক কৈ আছে, ভাই স্পীডত বল, লাগিলে তোক মই 1000 টকা দিম, আৰু সেই যে 15 লাখৰ কথা কৈছোঁ সেইটো তোকে দি দিম বাৰু, একো নাই, স্পীডত বল। ইমান ডৰপক 56 ইঞ্চিৰ বুকুৰ মানুহজন। মণিপুৰত কি হৈছিলে? মণিপুৰৰ ঘটনাৰ পিছত তেওঁ পাৰ্লামেণ্টত এড্ৰেছ কৰাৰ আগতেই তেওঁ কিন্তু মিডিয়াক এড্ৰেছ কৰিছিলে। হয়, এতিয়া আপোনালোকে ভাবিব যোৱা 12 বছৰতো তেওঁ কোনো প্ৰেছ মিট কৰা নাই। হয়, সেইটোৱে যে অক্ষয় কুমাৰৰ নিচিনা হাৰামীকেইটা আছে নহয়, তেওঁলোকক দিহে প্ৰেছ মিট কৰিছে, কৰি বাছ তেওঁ পলালে আৰু। মানে ভাগ মোদী ভাগ কাৰবাৰটো সেইটো হ'ল। মণিপুৰৰ সময়ত ছেইম হৈছিলে, আজি যি প্ৰতিবাদ সাব্যস্ত হৈছে ছেইম হৈছে। মণিপুৰত কি হৈছিলে, যে মণিপুৰত যে আমাৰ সৈনিকৰ পত্নীকো মানে উলংগ কৰি পেৰেড কৰোৱা হৈছিলে। আৰু আজিৰ ডিফাৰেঞ্চটো কি? আজিৰ ডিফাৰেঞ্চটো হ'ল যে মানে সোণম ডাঙৰীয়াৰ পত্নীক সেই বস্তুটো কৰা হোৱা নাই, কিন্তু চুলি ধৰি টনা হৈছে, পাৰিলে ৰেপো কৰি দিয়ে, এনেকুৱা এটা পৰ্যায়কে পাইছে। গতিকে মই ভাবোঁ যে এই যে প্ৰতিবাদ, এই প্ৰতিবাদটো কিন্তু দেখা গৈছে যে মানে সেই মণিপুৰ আৰু ইয়াৰ লগত কিন্তু আপোনালোকে যদি মানে লিংকটো কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াৰ সমস্যাৰ সমাধান নহ'ব। আজি যিমান হেৰি গৈছে তালৈ, প্ৰতিবাদস্থলীলৈ গৈছে, প্ৰতিবাদ কৰি আছে, তেওঁলোকৰ মূৰতো কিন্তু গোবৰ সোমাই দিছিলে। কিন্তু আমি লাগাতাৰ যে কৈ আছোঁ যে আপোনালোকে মূৰৰ পৰা গোবৰবিলাক ওলাওক, হয়তো কিছু ওলাইছে, তাৰপিছতে গৈ আছে। তেওঁলোকে নেৰেটিভছ কি কৈ আছে, যে যিবিলাকে ছুচাইড কৰিলে ইতিমধ্যে তেওঁলোক নাকি দেশদ্ৰোহী, তেওঁলোকৰ নাকি চৰিত্ৰ খাৰাপ, কিবা লাভ এফেয়াৰ আছে। আৰে ভাই, এবষ্টেণ্ট ফাইলততো তহঁতৰ মোদীৰ নামে আছে, সিহঁতৰ নাম আছিলে নেকি? তাৰমানে কালি যদি কোনো সৈনিক মৃত্যু হয় যুদ্ধ কৰোঁতে, তেতিয়া তাকো ইণ্টাৰনেশ্যনেল বনাই দিব, দেশৰ শত্ৰু বনাই দিব, যে ক'ব তই মৰাৰ আগত 100 জনক কেলে মাৰিব পৰা নাই। তো কথাবিলাক তেনেকৈ গৈছে। আৰু ইয়াৰ চলিউশ্যনটো হ'ল, মই ভাবোঁ যে আমাৰ ককৰোচ জনতা পাৰ্টি বুলি কোনো কথা নাই, আজি কংগ্ৰেছ বুলিও কোনো কথা নাই, চব কোনো পাত্তা পোৱা নাই। কিন্তু আপোনালোকে মন কৰিব, ৰাইজ য়ং জেনাৰেশ্যন স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আদাৰৱাইজ আজিৰ দিনটোত কিন্তু কংগ্ৰেছ বা অন্য কোনো বেলেগ অপজিশ্যন পাৰ্টি কিন্তু ক্ষমতা নাই, সাংগঠনিক ভেটি নাই এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাটো। কিন্তু সেইটো ৰাইজ স্বতঃস্ফূৰ্তভাৱে কৰিছে। গতিকে এই যে প্ৰতিবাদ, এইটো স্বতঃস্ফূৰ্ততাটো আপোনাৰ অব্যাহত থাকিব লাগিব। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, ৱাংচুৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰেছাৰ আছে। আৰু লাষ্ট কথাটো সেইটোৱে যে অকল ধৰ্মেন্দ্ৰ প্ৰধানৰ ৰেজিগনেশ্যন নহয়, ইয়াৰ চলিউশ্যন হ'লগৈ এই যে আপোনাৰ নিউ এডুকেশ্যন পলিচিটোক টোটাল ৰিভিউ কৰিব লাগিব। নাম্বাৰ 1, তেখেতৰ ৰেজিগনেশ্যন কৰাব লাগিব। আৰু নাম্বাৰ 3, যে নিটৰ যে এক্সাম যে প্ৰচিডিউৰ যি লোৱা হয়, এই প্ৰচিডিউৰটো চাইণ্টিফিক নহয়, তাক এটা অপজিশ্যনে বা ককৰোচ জনতা পাৰ্টি এটা প্ৰপ'জাল দিব লাগিব, যে ন দিছ উইল বি দ্য ছিষ্টেম।
চাইনা আৰু আমাৰ লগত ডিফাৰেঞ্চটো ক'ত? চাইনাত কি কৰিছে তেওঁলোকে ষ্টুডেণ্ট জেনাৰেট কৰিছে, ক্ৰিয়েট কৰি আছে তেওঁলোকে, যাতে তেওঁলোকৰ দেশখন তেওঁলোকে চাইনিজবিলাকে চলাব পাৰে। কিন্তু আমাৰ ইয়াততো বাকী ভাৰতৰ কথা মই বাদেই দিছোঁ, অসমতে দেখা গৈছে যে নীটত যিমান ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সিমানটো অসমৰ চুকে কোণে যে এতিয়া মেডিকেল কলেজ হ'ল ন, তাত বোলে চিটে নাই। গতিকে আজি ভিডিঅ' ইয়াত শেষ কৰিছোঁ। আপোনালোকে প্লিজ শ্বেয়াৰ লাইকৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।